হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ উন্নত ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ যিহেতু সকলোৱে জানা যে আছাম পুলিচ SIUB যোনটো যোৱা বছৰৰ যোনখন পেপাৰ আছিলে তাৰ ডিছকাশ্যন ছিৰিজটো আমি আমাৰ ইউটিউব চেনেলত আমি কেৰি অন কৰি আছোঁ আজি তাৰে জিকেৰ বা সাধাৰণ জ্ঞানৰ ছেকেণ্ডটো ভিডিঅ' আশা কৰোঁ এই গোটেই ভিডিঅ' ছিৰিজটোৰ পৰা তোমালোকৰ প্ৰিপেৰেশ্যনত ভালেখিনি সহযোগ হৈছে আৰু তোমালোকে নতুন এটা ধাৰা লৈ কিনে প্ৰিপেৰেশ্যন আগবাঢ়িব পাৰি আছা ৰাইট তাৰ লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি থ'বা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আশা কৰোঁ এই গোটেই ভিডিঅ'ছখিনিৰ পৰা তোমালোকৰ প্ৰিপেৰেশ্যনখিনি ভালেখিনি সহজ হ'ব আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে যে লাইট ইয়েৰ ইজ দ্য ইউনিট অফ হুইচ অফ দি ফলোয়িং যে আলোক বৰ্ষ কিহৰ একক হয় ৰাইট একক বস্তুটোৰ মিনিং হৈছে যে লেট ছাপ'ছে মই তোমালোকক ক'লোঁ যে যদি মই ইয়াতে স্পীড বা গতি যদি ইয়াতে মেজাৰ কৰিব লাগে তেতিয়া আমি কি লওঁ মিটাৰ প্ৰতি ছেকেণ্ড যে প্ৰতি ছেকেণ্ডত কিমানখিনি মিটাৰ যাওঁ তাৰ সমান্তৰালভাৱে কিলোমিটাৰ প্ৰতি ঘণ্টা বা এনেকুৱা আমি এককবিলাক ইয়াতে ব্যৱহাৰ কৰোঁ ৰাইট চ' এনেকুৱা বস্তু এটা ইয়াতে ডিমাণ্ড কৰা হৈছে যে আলোক বৰ্ষ কিহৰ একক হয় অপশ্যন এ দিয়া আছে ইয়াতে দূৰত্ব অপশ্যন বি সময় অপশ্যন চি আলোকৰ বেগ আৰু অপশ্যন ডি হৈছে আলোকৰ প্ৰাবল্য আলোক মানে ইণ্টেনচিটি অফ লাইট ঠিক আছে ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ ডিষ্টেঞ্চ বা অপশ্যন এ ইয়াতে অসমীয়াত দিয়া আছে দূৰত্ব বুলি ৰাইট অলপমান আমি লাইট ইয়েৰৰ বিষয়ে ইয়াতে চাই লওঁ চ' লাইট ইয়েৰ হৈছে ইট ইজ এ ইউনিট অফ ডিষ্টেঞ্চ এণ্ড ইট ইজ দ্য ডিষ্টেঞ্চ দেট দ্য লাইট ট্ৰেভেলছ ইন 1 year in a space which is about 9.46 trillion kilometers চ' আলোকবৰ্ষ হৈছে এক দূৰত্বৰ একক ই হৈছে মহাকাশত পোহৰে এটা বছৰত যিমান দূৰত্ব অতিক্ৰম কৰে তাৰ মান প্ৰায় 9.46 ট্ৰিলিয়ন কিলোমিটাৰ চ' আমাৰ যদি আজি পোহৰৰ যিকোনো এটা বিন্দু ইয়াৰ পৰা ওলাই গৈ কিনে যিমানখিনি দূৰত্ব এক বছৰত ইয়াতে অতিক্ৰম কৰিব সেই বস্তুটোকে আমি আলোকবৰ্ষ বা লাইট ইয়েৰ বুলি কওঁ যদি আমি সমান্তৰালভাৱে চাবলৈ যাওঁ যে আমাৰ পোহৰৰ গতিবেগ কিমান সেইটো হৈছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এইটো হৈছে আমাৰ পোহৰৰ গতিবেগ অ'কে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 2 য'ত নেকি সুধিছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দি ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ তলৰ ভিতৰত কোনটো অপশ্যন এত দিয়া আছে আমাৰ বৰনদী অপশ্যন বিত দিয়া আছে আমাৰ দিখৌ অপশ্যন চি ধনশিৰি আৰু অপশ্যন ডি হৈছে ইয়াতে সোৱণশিৰি আমি সকলোৱে এই কুৱেশ্যনটোৰ এনচাৰ বহুত ভালকৈ জানো ইয়াৰ এনচাৰ কি হ'ব অপশ্যন ডি সোৱণশিৰি ৰাইট অলপমান আমি ইয়াৰ বিষয়ে চাই লওঁ বহুতবাৰ এনেকুৱা কুৱেশ্যনছবিলাক আমি ডিছকাশ্যন কৰোঁ যেতিয়া এনেকুৱা আমি MCQ ৰিলেটেড অসম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনৰ পেপাৰবিলাক আমি চাওঁ ৰাইট চ' সোৱণশিৰি ৰিভাৰ ইট ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দি ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্ড ইট ইজ দি সোৱণশিৰি চ' ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনদী হৈছে সোৱণশিৰি নদী সোৱণশিৰি নদী ক'ৰ পৰা আহে এনেকৈ আহি কিনে আমাৰ ব্ৰহ্মপুত্ৰত লগ লাগে আহি ঠিক আছে অৰুণাচল প্ৰদেশৰ পৰা আহে চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো দ্য ইউনিক টাইটেল ৰসৰাজ was given to লক্ষ্মীনাথ বেজবৰুৱা by which of the following institution তলৰ কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিলে ৰাইট অপশ্যন এ দিয়া আছে আমাৰ এতিয়া শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা অপশ্যন বি দিয়া আছে বাৰাণসীৰ কাশী হিন্দু বিশ্ববিদ্যালয় তাৰপিছত অপশ্যন চি দিয়া আছে গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলন আৰু অপশ্যন ডি দিয়া আছে ইয়াতে তেজপুৰৰ অসমীয়া ক্লাব অ'কে চ' ইয়াৰ সঠিক এনচাৰটো হ'ব আমাৰ অপশ্যন এ সেইটো হৈছে শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা ডেট ইজ দি অপশ্যন এ আছাম সাহিত্য সভা এটি শিৱসাগৰ অ'কে চ' অলপমান আমি এই কুৱেশ্যনটোৰ বিষয়ে ডিছকাশ্যন ইয়াতে কৰিলোঁ ঠিক আছে চ' অসম সাহিত্য সভা এটি শিৱসাগৰ এইটো হৈছে আমাৰ কাৰেক্ট আনচাৰ য'ত নেকি দ্য ইউনিক টাইটেল ৰসৰাজ was given to লক্ষ্মীনাথ বেজবৰুৱা by the আছাম সাহিত্য সভা at its শিৱসাগৰ session in 29 December 1931 অ'কে চ' লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ নামৰ অনন্য উপাধি ইয়াতে অসম সাহিত্য সভাই প্ৰদান কৰিছিল 1931 চনৰ 29 ডিচেম্বৰ তাৰিখে শিৱসাগৰৰ সভাত এই উপাধিয়ে তেওঁৰ হাস্য ব্যংগাত্মক যিখিনি সাহিত্যৰ অসাধাৰণ অৱদানক ইয়াতে স্বীকৃতি দিছিলে অ'কে ৰাইট চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ বাকী নেক্সট কুৱেশ্যনটো য'ত নেকি কৈছে দ্য চিপকো মুভমেণ্ট ৱাজ লঞ্চ ফৰ দি প্ৰটেকশ্যন অফ উইচ অফ দি ফলোয়িং চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিলে ৰাইট অপশ্যন এ দিয়া আছে ঘাঁহনি মানে গ্ৰাছলেণ্ড ইংৰাজীত অপশ্যন বিত দিয়া আছে জলাশয় বা ইংৰাজী আমি ৱেটলেণ্ডছ বুলি কওঁ অপশ্যন চিত বননি বা অপশ্যন আমি ইংৰাজীত ফৰেষ্ট বা অপশ্যন দিয়াতে পশুধন বা লাইফ ষ্টক অ'কে ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি বননি বা ফৰেষ্ট চ' অলপমান আমি ইয়াৰ বিষয়ে ইয়াতে চাই লওঁ
চ' যিহেতু কাৰেক্ট এনচাৰ কি হয় আমাৰ ফৰেষ্ট, দ্য চিপকো মুভমেণ্ট ৱাজ লঞ্চ ফৰ দি প্ৰটেকশ্যন অফ ট্ৰিজ এণ্ড দি ফৰেষ্ট। চ' চিপকো আন্দোলন আৰম্ভ কৰা হৈছিলে গছ গছনি আৰু বনাঞ্চল সংৰক্ষণৰ বাবে। এই গোটেই আন্দোলনটোত প্ৰায় 1970 দশকত এই গোটেই আন্দোলনটো আৰম্ভ কৰা হৈছিলে, আৰু গছবিলাকত স্পেচিফিকেলি আমাৰ তিৰোতা বা মাইকী মানুহে গৈ কিনে আঁকোৱালি লৈছিল আৰু গছবিলাক কাটিব নিদিছিলে। কাৰণ এট ডেট মমেণ্ট অফ টাইম আমাৰ ভাৰতত ডেভেলপমেণ্টেল কাম আৰম্ভ হৈছিলে আৰু বহুতখিনি সময়ত গছ গছনিতে কাটিব লগা হৈছিলে। এই গোটেই বস্তুটোৰ বিৰোধিতা কৰি কিনে এই আন্দোলনটো আৰম্ভ কৰা হৈছিল। অ'কে, চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো, য'ত নেকি সুধিছে হু ইজ দ্য ফাউণ্ডিং ফাদাৰ অফ মোবাইল থিয়েটাৰ ইন আছাম। অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন আছিল বুলি সোধা হৈছে। অপশ্যন এত দিয়া আছে ইয়াতে সদানন্দ লহকৰ, অপশ্যন বিত দিয়া আছে ৰতন লহকৰ, অপশ্যন চিত দিয়া আছে অচ্যুত লহকৰ, আৰু অপশ্যন ডিত দিয়া আছে সীতানাথ লহকৰ। ৰাইট, আমি সকলোৱে জানো দ্য ফাদাৰ অফ দি আছামিজ মোবাইল থিয়েটাৰ ডেট ইজ দি অচ্যুত লহকৰদেৱ। অ'কে, অপশ্যন চি অচ্যুত লহকৰ। চ' ইয়াৰ বিষয়ে অলপমান আমি এই কুৱেশ্যনটোৰ বিষয়ে চাই লওঁ। ৰাইট, চ' অচ্যুত লহকৰ, দিছ ইজ আৱাৰ কাৰেক্ট এনচাৰ। দ্য ফাউণ্ডিং ফাদাৰ অফ দি মোবাইল থিয়েটাৰ ইন আছাম ইজ অচ্যুত লহকৰদেৱ। অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক বা পৃষ্ঠপোষক প্ৰতিষ্ঠাপক ইয়াতে অচ্যুত লহকৰদেৱ আছিলে। চ' অলপমান ইয়াতে তোমালোকৰ লগত মই এটা ক্লিপিং এটা দিছোঁ, তো তোমালোকে এই PDF টো ডাউনলোড কৰি কিনে এইখিনি পঢ়ি চাব পাৰা। অ'কে, তেওঁ নটৰাজ থিয়েটাৰৰ পৰা আৰম্ভ দিছিলে এই গোটেই ভ্ৰাম্যমান থিয়েটাৰৰ জাৰ্ণিটো। ঠিক আছে, চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো, দ্য গ্ৰীণ প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম ইজ। সৌৰজগতত সেউজ গ্ৰহ বুলি ক'লে আমি কোনটো গ্ৰহ বুজোঁ। ৰাইট, অপশ্যন এ দিয়া আছে মংগল গ্ৰহ, অপশ্যন বি দিয়া আছে ইউৰেনাছ, অপশ্যন চিত শুক্ৰ গ্ৰহ, আৰু অপশ্যন ডি হৈছে পৃথিৱী। আমি সকলোৱে জানো পৃথিৱীটো হয় কি আমাৰ দিছ ইজ এ ব্লু প্লেনেট বা নীলা গ্ৰহ বুলি আমি কওঁ। ঠিক আছে, চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব, অপশ্যন বি ইউৰেনাছ। অ'কে, চ' অলপমান আমি ইয়াৰ বিষয়ে ইয়াতে চাই লওঁ। ডেট ইজ দি সৌৰমণ্ডলৰ সেউজীয়া গ্ৰহ হিচাপে আমি জানো ইউৰেনাছক। অ'কে, চ' ইয়াতে মই এটা গ্ৰাফিক্স এটা এড কৰি দিব ট্ৰাই কৰিছোঁ, তোমালোকে তাৰ পৰা কনফাৰ্মেশ্যন লৈ ল'বা। ঠিক আছে, চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো, হোৱাট ৱাজ দ্য নেম অফ দি মেস্কট অফ 33rd নেশ্যনেল গেমছ হেল্ড ইন গুৱাহাটী। চ' 33rd নেশ্যনেল গেমছ গুৱাহাটীত অনুষ্ঠিত 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভংকৰ বা মেস্কট কোনটো আছিলে। চ' 33rd নেশ্যনেল গেমছ কোনটো চনত হৈছিলে, 2007 চনত হৈছিলে, গুৱাহাটীত হৈছিলে। তেতিয়া তোমালোকে মন কৰিবা আমাৰ যোনখন প্ৰেজেণ্টলি যোনখন সৰু সজাই ষ্টেডিয়াম হয়, তাৰে আগতে এই গোটেই মেস্কট বা অসমীয়াত আমি শুভংকৰ বুলি যোনটো কওঁ, সেইটোৰ গোটেই প্ৰতিমূৰ্তিটো লগাই থৈ দিয়া আছে। ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব, অপশ্যন বি ৰংমন। অ'কে, চ' ৰংমনৰ বিষয়ে আমি ইয়াত চাই লওঁ। দ্য মেস্কট অফ দি 33rd নেশ্যনেল গেমছ হেল্ড ইন গুৱাহাটী ইন 2007 ৱাজ ৰংমন, এ ফ্ৰেণ্ডলি ওৱান হৰ্ণ ৰাইন'চেৰছ ডেট ৰিপ্ৰেজেণ্টেড দি আছামছ ৱাইল্ড লাইফ আৰু কালচাৰেল আইডেণ্টিটি। অ'কে, চ' গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেলৰ মেস্কট আছিলে ৰংমন, যি এটা বন্ধুস্বৰূপ গড়ৰ ৰূপত প্ৰকাশ পাইছিলে, আৰু তেওঁ অসমৰ ইয়াতে আমাৰ বন্য যিখিনি সম্পদ আছে, ৰাইট, আৰু তাৰ লগতে আমাৰ যোনটো সংস্কৃতিৰ যোনটো আইডেণ্টিটি, সেই গোটেই বস্তুখিনি ইয়াতে ধৰি ৰাখিছিলে এই পোচাক আৰু ৱাইল্ড লাইফ যোনটো এটা আৰ্টিকুলেশ্যন ইয়াতে আছিলে। অ'কে, চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো, য'ত নেকি সুধিছে যে হুইচ অফ দি ফলোয়িং ইজ দ্য প্লেণ্ট ইম্পৰ্টেণ্ট ইন চেৰিকালচাৰ। ৰেচম শিল্পত প্ৰাসংগিক গছ কোনবিধ ইয়াৰ তলৰ ভিতৰত। অ'কে, চ' প্ৰথম অপশ্যন এত দিয়া আছে সোণাৰু, অপশ্যন বিত দিয়া আছে মৰাপাট, অপশ্যন চিত আছে মটৰ, আৰু অপশ্যন ডি আছে নুনি বুলি। অ'কে, আমি সকলোৱে জানো ইংৰাজীত যদি আমি ইন জেনেৰেল চাবলৈ যাওঁ, চ' অপশ্যন ডি মালবেৰী ট্ৰী হৈছে আমাৰ দ্য অনলি ইম্পৰ্টেণ্ট ট্ৰী নিডেড ইন দিছ চেৰিকালচাৰ। ৰাইট, চ' অপশ্যন ডি নুনি গছৰ আমি ব্যৱহাৰ কৰোঁ ৰেচম শিল্প ইয়াতে কৰোঁতে বা ৰেচম পামবিলাকত। ৰাইট, চ' মালবেৰী ট্ৰী ইট ইজ এন ইম্পৰ্টেণ্ট ইন চেৰিকালচাৰ এজ এ চিল্ক ৱৰ্ম ফিড অন দি মালবেৰী লিভছ। চ' ৰেচম পালনৰ বাবে গুৰুত্বপূৰ্ণ উদ্ভিদ হৈছে নুনি গছ, কিয়নো ৰেচম পোকে নুনি গছৰ পাত খাই জীয়াই থাকে। ৰাইট, দিছ ইজ আৱাৰ ইনচেক্ট। অ'কে, চেৰিকালচাৰৰ মেইন, আৰু তাৰপিছত এই ৰেচম গছৰ পাতখিনি খাই জীয়াই থাকে। চ' আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ইয়াতে, লাচিত দিৱস ইজ বিং চেলিব্ৰেটেড ইন হুইচ অফ দি ফলোয়িং ডেট। ৰাইট, লাচিত দিৱস আমি কেতিয়া পালন কৰোঁ বা কোন তাৰিখে পালন কৰোঁ ইন জেনেৰেল এই কুৱেশ্যনটোত সোধা হৈছে। অপশ্যন এ দিয়া আছে 24 নৱেম্বৰ, অপশ্যন ডিত দিয়া আছে 29 আগষ্ট, অপশ্যন ডিত দিয়া আছে চিত দিয়া আছে 2 ডিচেম্বৰ, আৰু অপশ্যন ডিত দিয়া আছে 24 অক্টোবৰ। আমি সকলোৱে জানো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব, অপশ্যন এ 24 নৱেম্বৰ। আৰু ৰিচেণ্টলি ইয়াৰ আমি 400তম এই গোটেই লাচিত দিৱসৰ 400তম যোনটো জন্মবাৰ্ষিকী সেইটো আমি পালন কৰি গৈছোঁ। ঠিক আছে, চ' ইয়াৰ বিষয়ে অলপমান আমি চাই লওঁ যে লাচিত দিৱস ইজ চেলিব্ৰেটেড এভৰি ইয়াৰ অন দি 24th নৱেম্বৰ টু কমেমৰেট দি বাৰ্থ এনিভাৰ্চাৰী অফ দি
লাচিত বৰফুকন দ্য গ্ৰেট আহোম জেনেৰেল। চ' লাচিত দিৱস প্ৰতি বছৰে আমি 24 নৱেম্বৰ তাৰিখে পালন কৰোঁ আৰু এই দিৱসটোত মহান আহোম সেনাপতি লাচিত বৰফুকনৰ জন্মদিন উপলক্ষে আমি উদযাপন কৰা হয়। ঠিক আছে, চ' আমাৰ আজি লাষ্ট কুৱেশ্যনটো আমি আহি পালোঁ, ৰাইট? য'ত নেকি আমি কি সুধিছে এই কুৱেশ্যনটোত, যে হু হেজ দ্য পাৱাৰ টু ডিজলভ দি লোকসভা, লোকসভা ভংগ কৰাৰ অধিকাৰ তলৰ ভিতৰত কাৰ আছে? চ' অপশ্যন এ দিয়া আছে আমাৰ প্ৰধানমন্ত্ৰী, অপশ্যন বি ৰাষ্ট্ৰপতি, অপশ্যন চি লোকসভাৰ অধ্যক্ষ আৰু অপশ্যন ডি হৈছে ভাৰতৰ মুখ্য ন্যায়াধীশ, ৰাইট? অ'কে, চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন বি ৰাষ্ট্ৰপতি। অ'কে, ৰাইট? So, President of the India has the power to dissolve the Lok Sabha, usually on the advice and Council of Ministers. Okay, right? So, লোকসভা ভংগ কৰাৰ ক্ষমতা ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰা হৈছে। সাধাৰণতে কেবিনেট মন্ত্ৰীৰ সভাৰ পৰামৰ্শ অনুসৰি এই কামটো কৰা হয়। অ'কে, চ' আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰোঁ এই গোটেই ডিছকাশ্যনটো, এই গোটেই ক্লাছটোৰ পৰা তোমালোকৰ প্ৰিপেৰেশ্যনত ভালেখিনি সহায় হৈছে, ৰাইট? এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'বা, বা তলত দিয়া লিংক যোনটো দিয়া আছে তাতে তোমালোকে ক্লিক কৰি কিনে আমাৰ টেলিগ্ৰাম চেনেল পাই যাবা, ৰাইট? এনেকুৱা ভিডিঅ'ছৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, য'ত নেকি আমি আপকামিং আছাম পুলিচ, ADRE, APSC বা অন্য ডিফাৰেণ্ট আছাম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছ আমি ইয়াতে দি থাকিম। অ'কে, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।